আৰু তৃতীয় হৈছে জাতীয় বিদ্যালয়ৰ ত্ৰিনয়ন বৰা আৰু সুৰজ শইকীয়া তেওঁলোকৰ মডেলটো আছিলে এক্সিডেণ্ট প্ৰিভেনশ্যন চিষ্টেম ইন টাৰ্ণিং। এই প্ৰজেক্টটোৰ নাম হৈছে টাৰ্ণিং ৰোড এক্সিডেণ্ট প্ৰটেকশ্যন। পাহাৰীয়া বুলি নহয়, মুঠতে ডেঞ্জাৰাছ যোনবোৰ টাৰ্ণিং ৰাস্তা হয় তাত সঘনাই দুৰ্ঘটনা হোৱা দেখা যায়। ইয়াৰ ফলত 25-ৰ পৰা 30% লোকৰ মৃত্যু হোৱা দেখা যায়। সেয়েহে এই প্ৰযুক্তিবিদ্যা আমি নিৰ্মাণ কৰিছোঁ। ইয়াত আল্ট্ৰাছনিক সেন্সৰ ব্যৱহাৰ কৰা হৈছে। আল্ট্ৰাছনিক সেন্সৰ জহতে সোঁফালৰ পৰা যদি এখন গাড়ী আহে বাওঁফালে সংকেত দিয়ে, তেতিয়া সংকেত দিয়াৰ লগে লগে বাওঁফালৰ পৰা আহি থকা গাড়ীখিনি ষ্টপ হৈ যায়। তেতিয়া সোঁফালৰ পৰা যোনখিনি সেইখিনি পাৰ হৈ যাব। তাৰ পাছত যেতিয়া আকৌ গ্ৰীণ লাইট জ্বলিব তেতিয়া বাওঁফালৰখিনি আহিব। ঠিক সেইদৰে বাওঁফালৰ পৰা যদি আহে সোঁফালৰ পৰা আহে, বাওঁফালৰ পৰা অহাখিনি আল্ট্ৰাছনিক সেন্সৰৰ সন্মুখত পৰিলে সোঁফালে ৰেড লাইট জ্বলি যাব। তাৰপিছত বাওঁফালৰখিনি সোঁফালে পাৰ হৈ গুচি যাব। তাৰপাছত আকৌ যেতিয়া গ্ৰীণ লাইট জ্বলিব তেতিয়া আকৌ সোঁফালৰখিনি বাওঁফালে গুচি যাব। এইটোৱে হৈছে এই প্ৰজেক্টটোৰ মূল কথা।